নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰাজনী ছাৰ এডুকেশ্যনেল নামৰ ইউটিউব চেনেলটোলৈ তোমালোক আটাইকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 6 এন ইনডমিটেবল স্পিৰিট নামৰ পাঠটো আমি অসমীয়া ভাঙনি কৰিবলৈ ওলাইছো মই আশা কৰিছো এই ভিডিঅ'টোৰ জৰিয়তে ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত মৰমৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব এন ইনডমিটেবল স্পিৰিট অৰ্থাৎ এটা অদম্য স্পিৰিট শব্দটোৰ অৰ্থ আমি মনোবল বুলিও ক'ব পাৰো মনোবল এন ইনডমিটেবল স্পিৰিট অদম্য সাহস বা মনোবল লুক এট দ্য পিকচাৰ্ছ বিলো তলত দিয়া ছবিবোৰলৈ চোৱা The people in the pictures are all great Indian sports persons তলত দিয়া ব্যক্তি কেইগৰাকী ভাৰতবৰ্ষৰ বিখ্যাত খেলুৱৈ match their pictures with the sports they are associated with আৰু তেওঁলোকৰ ছবিবিলাক নামৰ সৈতে মিলোৱা কোনটো খেলৰ সৈতে তেওঁলোক জড়িত হয় তেওঁলোকৰ ছবিবিলাক কোনটো খেলৰ সৈতে তেওঁলোক জড়িত হয় সেইবোৰ মিলাব দিছে আমি প্ৰথম ছবিখনত দেখিবলৈ পাইছো লাভলীনা বুঢ়াগোহাঁই তেখেত হৈছে আমাৰ অসমৰ এগৰাকী বক্সাৰ গতিকে লাভলীনা বুঢ়াগোহাঁই ক'ত আহিব ইয়াতে বক্সিঙত আহিব লাভলীনা বুঢ়াগোহাঁই ক'ত আহিব ইয়াতে বক্সিঙত আহিব হয়নে আমাৰ নেক্সট নম্বৰ আছে এইজন আমি আটাইয়ে জানো অলিম্পিকৰ গোল্ড মেডেলিষ্ট নীৰজ চোপ্ৰা তেওঁ জেভলিন থ্ৰৰ লগত জড়িত নীৰজ চোপ্ৰা গতিকে নীৰজ চোপ্ৰা যাব ইয়াতে জেভলিন থ্ৰ তাৰপিছত আমি আহিছো এইগৰাকীৰ নামটো আমি ভালদৰে হয়তো পোৱা নাই এতিয়ালৈকে তেখেত পেৰা এথলেটিক্সৰ লগত জড়িত পেৰা এথলেটিক্স হৈছে মানে যিসকল ডিফাৰেণ্টলি এবল্ড মানুহ মানে তেওঁলোক বিশেষভাৱে সক্ষম ব্যক্তি তেওঁলোকৰ বাবেও কেতিয়াবা খেল ধেমালি বা অলিম্পিক খেল অনুষ্ঠিত কৰা হয় গতিকে তেখেত এগৰাকী পেৰা এথলিট হয় গতিকে তেখেতৰ ইয়াতে আহিব ইয়াৰ পিছত আমি দেখিবলৈ পাইছো সচিন তেণ্ডুলকাৰ দ্য গ্ৰেটেষ্ট ক্ৰিকেট প্লেয়াৰ অফ ইণ্ডিয়া তেখেতক ক্ৰিকেটৰ ভগৱান বুলিও কোৱা হয় তেখেত হৈছে ক্ৰিকেটৰ লগত জড়িত গতিকে সচিন তেণ্ডুলকাৰৰ ফটোখন ক'ত যাব ইয়াতে ক্ৰিকেটত যাব তাৰপিছত আহিলে এখেত হৈছে এগৰাকী বেডমিণ্টন খেলুৱৈ ভাৰতবৰ্ষৰ পুলেলা গোপীচন্দ গতিকে বেডমিণ্টন খেলুৱৈ তেখেত আহিব ইয়াতে বেডমিণ্টনত আহিব এইটোত আহিব বেডমিণ্টনত তাৰপিছত আমি দেখিবলৈ পাইছো বাইচুং ভুটিয়া হৈছে এগৰাকী ফুটবল খেলুৱৈ গতিকে তেখেতৰ ছবিখনৰ লগত কোনটো খেল জড়িত হৈ আছে ফুটবল খেল জড়িত হৈ আছে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি দেখিবলৈ পালো যে প্ৰথমতে আমি লাভলীনা বুঢ়াগোহাঁইক দেখিবলৈ পালো তেখেত আমাৰ বক্সিং খেলৰ লগত জড়িত তেখেত আমাৰ অসমৰ কাৰণে এটা গৌৰৱ তাৰপিছত আমি দেখিলো নীৰজ চোপ্ৰা তেখেত জেভলিন থ্ৰৰ বিশ্ব চেম্পিয়ন তাৰপিছত আমি দেখিলো তৃতীয় ফটোখনৰ এগৰাকী পেৰা এথলেটিক্স আৰু তাৰপিছত আমি দেখিলো আমাৰ সচিন তেণ্ডুলকাৰ ক্ৰিকেট খেলৰ লগত জড়িত ইয়াৰ পিছত আমি দেখিছো পুলেলা গোপীচন্দ তেখেত বেডমিণ্টন খেলুৱৈ আৰু শেষত দেখিছো একেবাৰে আমাৰ বাইচুং ভুটিয়া তেখেত এগৰাকী ভাৰতৰ বিখ্যাত ফুটবল খেলুৱৈ গতিকে এইখিনিতে এটা প্ৰশ্ন সুধিছে হু ইজ ইয়ৰ ফেভাৰিট স্পৰ্টছ পাৰ্চনেলিটি তোমাৰ প্ৰিয় ফুটবল মানে খেলুৱৈ কোন say a few lines about her him or about any sports personality তোমাৰ যিগৰাকী ফেভাৰিট মানে প্ৰিয় খেলুৱৈ হয় তেওঁৰ বিষয়ে দুআষাৰ ক'বলৈ দিছে বা যিকোনো এগৰাকী খেলুৱৈৰ বিষয়ে দুআষাৰ ক'ব পাৰিবা এতিয়া আমি আহিছো মূল পাঠটোলৈ ইয়াতে আছে আমাৰ Miss Anamika Pegu has been awarded the State Sports Award. She has been invited to Banipur MV School for a public felicitation. Miss Anamika Pegu has been awarded the State Sports Award. Miss Anamika Pegu তেখেতক ৰাজ্যিক খেলৰ বঁটাৰে সন্মানিত কৰা হৈছে She has been invited to Banipur MV School for a public felicitation. আৰু তেখেতক আমন্ত্ৰণ কৰা হৈছে কলৈ বাণীপুৰ MV স্কুল
বাণীপুৰ এমভি স্কুললৈ আমন্ত্ৰণ জনোৱা হৈছে ফৰ এ পাব্লিক ফেলিচিটেশ্যন মানে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে তেখেতক বাণীপুৰ এমভি স্কুললৈ নিমন্ত্ৰণ দিয়া হৈছে After the felicitation program she has been interviewed by a correspondent of a sports channel Mr. Sunil Gogoi After the felicitation program to শেষ হোৱাৰ পিছত she has been interviewed by a correspondent of a sports channel মানে এই যেটো felicitation program বা সম্বৰ্ধনা অনুষ্ঠান এই সম্বৰ্ধনা অনুষ্ঠান শেষ হোৱাৰ পিছত she has been interviewed by a correspondent of a sports channel তেখেতৰ সাক্ষাৎকাৰ লোৱা হৈছে ইন্টাৰভিউ লোৱা মানে সাক্ষাৎকাৰ লোৱা কোনে সাক্ষাৎকাৰ গ্ৰহণ কৰিছে এগৰাকী correspondent অৰ্থাৎ বাতৰি সংগ্ৰহ কৰতা তেখেতে মানে কি কৰিছে সাক্ষাৎকাৰ গ্ৰহণ কৰিছে তেখেতে এটা বিখ্যাত স্পৰ্টছ চেনেলৰ তেখেতৰ নাম হৈছে মিস্টাৰ সুনীল গগৈ মিস্টাৰ সুনীল গগৈয়ে মিস অনামিকা পেগুৰ ইন্টাৰভিউ অৰ্থাৎ সাক্ষাৎকাৰ লৈছে Let's read the interview to know the journey of Miss Anamika Pegu এতিয়া আমি আহাচোন এই সাক্ষাৎকাৰটোৰ বিষয়ে পঢ়ো যাতে আমি মিস অনামিকা পেগুৰ যেটো যাত্ৰা মানে খেলৰ প্ৰতি যেটো যাত্ৰা সেই যাত্ৰাটোৰ বিষয়ে অলপমান জানিব পাৰো গতিকে আমি ছবিখনলৈ চাই গম পাইছো যে তেখেত এগৰাকী বিশেষভাৱে সক্ষম এগৰাকী ব্যক্তি অনামিকা পেগু এতিয়া ইন্টাৰভিউৰ মানে যে ইন্টাৰভিউ লৈছে বা সাক্ষাৎকাৰ গ্ৰহণ কৰিছে তেখেত আৰু ইন্টাৰভিউ মানে মিস অনামিকা পেগু যিয়ে সাক্ষাৎকাৰ দিছে গতিকে ইন্টাৰভিউৰ মানে সাক্ষাৎকাৰ গ্ৰহণ কৰোতা তেখেতে সুধিছে হেল্ল মিস অনামিকা পেগু হেল্ল মিস অনামিকা পেগু ইন্টাৰভিউই তেওঁ কৈছে হেল্ল ইউ ক্যান কল মি অনামিকা মানে হয় আপুনি মোক অনামিকা বুলি মাতিব পাৰে তেতিয়া ইন্টাৰভিউৰে কৈছে কংগ্ৰেচুলেশনস অনামিকা আপোনাক অভিনন্দন জনাইছো ইন্টাৰভিউ থ্যাংক ইউ তেতিয়া অনামিকাই কৈছে ধন্যবাদ ইন্টাৰভিউৰ What a great feat at such a young age ইমান কম বয়সতে আপুনি ইমান ডাঙৰ সফলতা লাভ কৰিছে You are a rising star in the field of para athletics in Assam অসমৰ যি para athletics মানে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে যি খেল ধেমালি সেই খেলত আপুনি এগৰাকী ৰাইজিং ষ্টাৰ মানে এটি উঠি অহা তাৰকা ইন্টাৰভিউ তেতিয়া অনামিকা পেগুৱে কৈছে থ্যাংক ইউ ধন্যবাদ Interviewer At what age did you start running Interview মানে সাক্ষাৎকাৰ গ্ৰহণ কৰোতা গৰাকী সুধিছে At what age did you start running আপুনি কোনটো বয়সত দৌৰিবলৈ আৰম্ভ কৰিছিল ইন্টাৰভিউ তেতিয়া ইন্টাৰভিউ মানে অনামিকাই কৈছে I started running at 12 but rigorous training began at 14 I started running at 12 মোৰ যেতিয়া 12 বছৰ বয়স হৈছিল তেতিয়া মই দৌৰিবলৈ আৰম্ভ কৰিছিলো আৰু মই একেবাৰে খুব বেছিকৈ ট্ৰেইনিং কৰিবলৈ লৈছিলো at the age of 14 মানে 14 বছৰ বয়সৰ পৰা মই খুব কঠোৰ ভাৱে প্ৰশিক্ষণ লবলৈ আৰম্ভ কৰিছিলো ইন্টাৰভিউৰ Who introduced you to running তোমাক ৰানিংৰ সৈতে মানে দৌৰাৰ সৈতে কোনে পৰিচয় কৰাই দিছিল ইন্টাৰভিউ Mr. Ronen Patter, my physical therapist, encouraged me to try adaptive running. Tetia Anamika Pegue কৈছে Mr. Ronen Patter তেখেত হৈছে অনামিকা পেগুৰ physical therapist মানে physiotherapy বুলি এটা ট্ৰিটমেন্ট আছে এটো physiotherapy ললে কিছুমান বেমাৰ ঠিক হৈ যায় গতিকে ফিজিক্যাল থেৰাপিষ্ট মিস্টাৰ ৰনেন পাটৰ তেখেতে তেওঁক এনকাৰেজ কৰা মানে হৈছে উৎসাহিত কৰা তেখেতক উৎসাহিত কৰিছে টু ট্ৰাই এডাপটিভ ৰানিং মানে দৌৰিবলৈ চেষ্টা কৰিবলৈ কৈছিল তেওঁৰ ফিজিক্যাল থেৰাপিষ্ট গৰাকীয়ে ইন্টাৰভিউৰ তেতিয়া সাক্ষাৎকাৰ গ্ৰহণ কৰা গৰাকীয়ে সুধিলে অনামিকা what inspired you to take up sports অনামিকা তোমাক খেলৰ প্ৰতি কিহে অনুপ্ৰাণিত কৰিলে তেতিয়া অনামিকাই উত্তৰ দিছে growing up I was always fascinated by sports and my parents always encouraged me to participate in sports
Growing up, মই যেতিয়া ডাঙৰ হৈ আহিছিলো, I was always fascinated by sports. মই খেলৰ দ্বাৰা সদায় মোহিত হৈ গৈছিলো, মানে খেলবোৰ দেখি মোৰ মন মোহিত হৈছিলে, and my parents always encouraged me to participate in sports. আৰু মোৰ মা দেউতাই সদায় মোক খেলত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল. I found comfort in athletics and soon discovered my passion. আৰু মই এই এথলেটিক্স অৰ্থাৎ দৌৰ খেলত মই সদায় কমফৰ্ট লাভ কৰিছিলোঁ. কমফৰ্ট মানে হৈছে মই এইটো ভাল পাইছিলোঁ দৌৰ খেলি, আৰু সেইকাৰণে মই শেষত এইটোৱে মোৰ সপোন বুলি আৱিষ্কাৰ কৰিলোঁ, দৌৰাটোৱে মোৰ সপোন বুলি নিজকে আৱিষ্কাৰ কৰিলোঁ. My physical disability did not hold me back from pursuing my passion. মোৰ যিটো ফিজিকেল ডিজেবিলিটি আছে, মানে শাৰীৰিকভাৱে মই যে অক্ষমতা আছে, সেইটোৱে মোক কেতিয়াও মোৰ সপোনৰ ক্ষেত্ৰত বাধা হৈ পৰা নাছিল. ইণ্টাৰভিউয়াৰে সুধিলে, অনামিকা, it must feel great to be national level para athlete. অনামিকা, নেশ্যনেল লেভেল মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী পেৰা এথলিট হিচাপে আপুনি নিশ্চয় খুবেই ভাল অনুভৱ কৰে. Tell us about your journey. আপোনাৰ এই যাত্ৰাৰ বিষয়ে আমাক কওকচোন. তেতিয়া ইণ্টাৰভিউ কৈছে, অৰ্থাৎ অনামিকাই কৈছে, It's been a challenging but rewarding journey. এইটো এটা খুবেই চেলেঞ্জিং আৰু ৰিৱাৰ্ডিং, কিন্তু খুবেই ৰিৱাৰ্ডিং মানে হৈছে যাৰ পৰা বহুতো কথা আমি জানিব পাৰোঁ, শিকিব পাৰোঁ, বা বহুত লাভ হৈছে তেখেতৰ. এই যাত্ৰাটো এটা খুবেই কষ্টকৰ কিন্তু খুবেই ৰিৱাৰ্ডিং জাৰ্নি তেওঁৰ কাৰণে. মানে এই যিটো খেলৰ প্ৰতি যিটো যাত্ৰা, এই যাত্ৰাটো খুবেই কষ্টকৰ কিন্তু এটা লাভদায়ক জাৰ্নি তেওঁৰ কাৰণে. I started competing at the district level. মই জিলা পৰ্যায়ত, the state level and eventually at the national level. মই প্ৰথমতে জিলা পৰ্যায়ত অংশগ্ৰহণ কৰিছিলোঁ প্ৰতিযোগিতাবিলাকত, তাৰপিছত ষ্টেট লেভেল ৰাজ্যিক পৰ্যায়ত মই গৈছিলোঁ, and eventually at the national level, আৰু শেষত গৈ মই নেশ্যনেল লেভেলত খেলিবলৈ ল'লোঁ. My participation in each event made me more determined. আৰু মই যে প্ৰতিটো খেলত, প্ৰতিটো ইভেণ্টত মই যেতিয়া অংশগ্ৰহণ কৰিছিলোঁ, আৰু মই আগলৈ যোৱাৰ কাৰণে আকৌ সাহস লাভ কৰিছিলোঁ, আৰু মই মনত বান্ধি লৈছিলোঁ আগলৈ যোৱাৰ কাৰণে. ইণ্টাৰভিউৰ, what challenges did you face and how did you overcome them? তুমি কেনেকুৱা ধৰণৰ চেলেঞ্জ পাইছিলা আৰু সেইবোৰ তুমি কেনেকৈ অভাৰকাম কৰিলা? অভাৰকাম কৰা মানে হৈছে সেইবোৰ কেনেকৈ তুমি অতিক্ৰম কৰিলা, কেনেকুৱা ধৰণৰ বাধা তুমি সন্মুখীন হৈছিলা, আৰু সেই বাধাবোৰ কেনেকৈ তুমি মানে অভাৰকাম কৰিছা, অৰ্থাৎ সেই বাধাবোৰ কেনেকৈ অতিক্ৰম কৰিছিলা. ইণ্টাৰভিউ, I mainly faced infrastructure limitation and self-doubt. মই সন্মুখীন হোৱা বাধাসমূহ হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেশ্যন, মানে অসমত ইনফ্ৰাষ্ট্ৰাকচাৰৰ লিমিটেশ্যন মানে সীমাবদ্ধতা. ইনফ্ৰাষ্ট্ৰাকচাৰ মানে হৈছে আমাৰ যি দৌৰিবৰ কাৰণে যিটো আমাক ষ্টেডিয়াম লাগে, ট্ৰেক লাগে, সেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কৈছে, আৰু সেইটোৰ কি আছে, সীমাবদ্ধতা আছে, মানে এখন প্ৰপাৰ ষ্টেডিয়াম নাই বা কিবা তেনেকুৱা ট্ৰেকবিলাক নাই য'ত আমি প্ৰেক্টিছ কৰিব পাৰোঁ. এণ্ড ছেল্ফ ডাউট, আৰু মোৰ নিজৰ ওপৰত অলপমান সন্দেহ আছিল, মই পাৰিম নে নোৱাৰিম. I must tell you that my coach has been very helpful. মই আপোনাক কৈ আনন্দিত হৈছোঁ যে মোৰ যিগৰাকী প্ৰশিক্ষক, কোচ মানে প্ৰশিক্ষক, তেখেতে খুবেই সহায়ৰ হাত আগবঢ়াইছে মোলৈ. We somehow managed to make the most of the resources available with us. আৰু আমাৰ হাতত যিখিনি ৰিচোৰ্চেছ আছিলে, ৰিচোৰ্চেছ মানে হৈছে যিখিনি সা সুবিধা আছিলে, সেই সা সুবিধাখিনিৰে আমি কিবা কৰি মেনেজ কৰিছিলোঁ যাতে আমি এই খেলটোত আগবাঢ়ি যাব পাৰোঁ. To overcome my self-doubt, I focused on my strengths, worked hard and surrounded myself with positive influences. To overcome my self-doubt, মোৰ যে self-doubt আছিলে, মানে নিজৰ ওপৰত সন্দেহ আছিলে, ডাউট আছিলে, I focused on my strengths, আৰু সেইকাৰণে মই যিখিনি মোৰ শক্তি, সেই শক্তি আৰু সামৰ্থ্যৰ ওপৰত মই মনোযোগ দিছিলোঁ. Worked hard, আৰু খুব কঠোৰ পৰিশ্ৰম কৰিছিলোঁ. And surrounded myself with positive influences, আৰু মই নিজকে ধনাত্মক চিন্তাধাৰাৰ ব্যক্তিসকলৰ মাজত আবদ্ধ কৰি ৰাখিছিলোঁ, যিসকলে মোক অনুপ্ৰেৰণা যোগাইছিল. গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছৰ অংশটো আমি আন এটা ভিডিঅ'ত তোমালোকলৈ আগবঢ়াই দিম. আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোক উপকৃত হৈছা, আৰু যদি এই ভিডিঅ'টো
ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ